हेलो फ्रेंड्स स्वागतम জানাইছো মোৰ চেনেলৰ অন্য এক ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোক সকলোৱে গমেই পাইছে জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱাক দেখা পোৱা গৈছে কানছ ফিল্ম ফেষ্টিভেলত তাত তেখেতে পৰিধান কৰিছে মুগা সাজ কপৌ ফুল হাতত গামখাৰু আৰু অসমীয়া গহনা মুগাৰ সাজ গামখাৰু অসমীয়া গহনা ঠিকে আছিল কিন্তু ইমান দূৰলৈ কিদৰে কপৌ ফুল লৈ গৈছিল এয়া আসলতে ভাবিবলগীয়া কি কলে তেখেতে এই বিষয়ে সম্পূৰ্ণ ভিডিওটো চাওক আৰু এটা লাইক কৰক এইবাৰ কাঞ্চলৈ কপৌ ফুল লৈ যাম বুলি কোৱা জাগিৰোডৰ আপোন মানুহখিনিয়ে কেইবা পাহু কপৌ ফুল আনি দিলেহি কিন্তু এতিয়া তিনিখন ফ্লাইট হলাই লৈ যাওঁতে মাজত আকৌ সেই ফ্লাইট চেঞ্জ কৰা সময়খিনিও থাকে প্ৰায় 26 ঘণ্টামান হ'ব পেকেট এটাত ভৰাই আনফুলকৈ লৈ গৈছিলো কেঁচুৱা নিয়াৰ দৰে এই গোটেই যতনটো বায়ে কৰি দিছে তাই প্লাষ্টিকৰ বটল এটা কাটি এনেকৈ পলিথিন এটা ওপৰৰ পৰা মেৰাই দিছে আৰু ফুল কেপাহৰ তলত কটন দি অকমান পানী লগাই দিছে এয়া দেখিছে নে ভিডিওটো ফাষ্ট ফৰৱাৰ্ড কৰি দিয়াৰ কাৰণে অকনমান খৰখেদা দেখিছে কিন্তু যে মই বিৰাট আলফুল কৈ নিছো আৰু এয়া ডুবাইত পানী অকমান দি দিলো মানে কৰবাত শুকাই যাব পাৰে নহয় আকৌ এনেকৈ ৰাবাৰডাল মাৰি ইটো পেকেট পেলাই দিলো পানী অকনমান পৰিছিল তাতে আকৌ মোৰ কেঁচুৱাটোক লৈ ললো এয়া গৈ নিজ পাই গলো আৰু তাত থকা কেইদিন প্ৰত্যেক দিনাই এনেকৈ পানী হলাই কপাহখিনি ধুই সদায় যত্ন কৰি ৰাখো 6 দিনৰ পাছতহে তাক মূৰত মাৰিবলৈ পাইছিলো দুপাহ বেয়াই হৈ গল পাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভিডিওটো কৰি থৈছিলো